হোমৱৰ্ক চিনেমাৰ মুক্তিৰ দিন সলনি পূৰ্বৰ 12 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 26 ছেপ্টেম্বৰত হোমৱৰ্কক মুক্তি দিয়া হ'ব। আজি দিছপুৰ প্ৰেছ ক্লাবত হোমৱৰ্ক চিনেমাৰ পৰিচালক অচিন্ত শংকৰে এক সংবাদমেল আয়োজন কৰি হোমৱৰ্ক চিনেমাৰ মুক্তিৰ দিন সলনি হোৱাৰ কথা জনাইছে। চিনেমাখনত বহুতো নপুৰণি শিল্পীয়ে অভিনয় কৰিছে। দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, দেৱজিৎ হাজৰিকা, পদ্মৰাগ গোস্বামী, গায়ত্ৰী মহন্ত, ৰিম্পী দাস, শিশু শিল্পী সূৰ্যাংগ, জিউ মাঘেৰিটা আদি শিল্পীৰ অভিনয় সমৃদ্ধ হোমৱৰ্কৰ কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰ। সংগীত জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱাৰ। ইতিমধ্যে জুবিন গাৰ্গৰ যন্ত্ৰ শীৰ্ষক গীতৰ লগতে কিতাপৰ বোজা শীৰ্ষক গীতৰ ভিডিঅ' মুক্তি দিয়া হৈছে আৰু ৰাইজে আদৰি লৈছে। আজিৰ সংবাদমেলত পৰিচালক অচিন্ত শংকৰৰ উপৰিও অভিনেতা অভিনেত্ৰীৰ লগতে কলা কুশলীসকলে উপস্থিত থাকে। চাওক গুৱাহাটী দিছপুৰ প্ৰেছ ক্লাবৰ পৰা বিশ্বজিৎ সাহাৰ ৰিপৰ্ট AN লাইভ। বিভিন্ন মিডিয়াতে হওক এই কথাটো প্ৰচাৰ চলি আছিলে, বিভিন্ন হোৰ্ডিং বা এনেকুৱা ধৰণৰ কামবিলাক চব চলি আছিলে। কিন্তু আমি এটা বিশেষ কাৰণত আমি ছবিৰ দিন মুক্তিৰ দিনটো পিছুৱাব লগা হ'ল। কথাটো এনেকুৱা যে এইখিনি সময়তে ছমহীয়া পৰীক্ষাবিলাক ষ্টাৰ্ট হৈছে আৰু আমাক বহুত আগ্ৰহী যিবিলাক শিশু বা ছাত্ৰ ছাত্ৰী তেওঁলোকে আমাক অনুৰোধ কৰিছে যে যদি চিনেমাখন দুদিনমান পিছুৱাই দিয়ে আমাৰ কাৰণে সুবিধা হয়। আমি চিন্তা কৰিলোঁ যে আমি চিনেমাৰ মুক্তিৰ দিনটো অকণ পিছুৱাই দিম। তো সেই মৰ্মে এতিয়া আমি অহা 12 ছেপ্টেম্বৰৰ সলনি 26 ছেপ্টেম্বৰ দিনাখন চিনেমাখন মুকলি কৰিব লৈছোঁ। আৰু অসমীয়া চিনেমাই হওক বা বিভিন্ন বস্তু প্ৰচাৰটো সংবাদ মাধ্যমৰ জৰিয়তে হয়। গতিকে অসমীয়া চিনেমাৰ আজি 90 বছৰ ইতিহাসত সংবাদ মাধ্যমৰ ভূমিকা যথেষ্ট সবল আৰু যিকোনো ক্ষেত্ৰতে হওক। গতিকে আমিও সেইটো আশাই কৰিছোঁ যে এই যিটো 12 তাৰিখৰ পৰিৱৰ্তে 26 তাৰিখে এইখিনিও আপোনালোকৰ মাজৰেই আপোনালোকৰ জৰিয়তেই দৰ্শকলৈ যাব বা উৎসুক যিখিনি ছবিৰ প্ৰতি আগ্ৰহী হৈ আছে তেওঁলোকে জানিব পাৰিব। হৈছে ছবিখন চিলড্ৰেন ফিল্ম, ল'ৰা ছোৱালীক লৈ বনোৱা হৈছে। তেওঁলোকৰ যদি পৰীক্ষা চলি থাকে তেনেহ'লে তেওঁলোকে যদি আমাৰ মেইন দৰ্শক তেওঁলোকে যদি চাব নোৱাৰে তেতিয়াহ'লে আমাৰ খুব বেয়া লাগিব। তেওঁলোকৰ বাবে ছবিখন বনোৱা হৈছে। সেইকাৰণে মই ভাবোঁ যে খুব এটা সুন্দৰ সিদ্ধান্ত যে 12 ছেপ্টেম্বৰৰ 12 তাৰিখৰ সলাই তেওঁলোকে 26 ছেপ্টেম্বৰত ৰিলিজ দিছে ছবিখন। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।